APSC CC 2024 question paper GS1 আমি ডিসকাস কৰি আছো সেট ডি এতিয়ালৈকে মই 5টা ভিডিও আপলোড কৰিছো তাত question number 1 to question number 50 already ডিসকাস কৰা হৈছে আজিৰ এই ভিডিওত question number 51 to question number 60 আমি ডিসকাস কৰিম আশা কৰো আপোনালোকে এই ভিডিওটো চাই ভাল পাব question number 51 match the following দিছে এই কোৱেশ্চনটো এনভাইৰনমেন্ট ৰিলেটেড টপিক হয় ইয়াতে 4টা টার্মস দিছে আৰু ইয়াৰ ডেফিনিশন লিস্ট দিয়া হৈছে আমি কাৰেক্ট ম্যাচ কৰিব লাগে এ মাল্চ মাল্চ হৈছে মাটিৰ ওপৰত পেলোৱা এটা প্ৰটেক্টিভ লেয়াৰ হয় যাৰ লক্ষ্য হৈছে মাটিৰ আৰ্দ্ৰতা মানে ময়শ্চাৰ সংৰক্ষণ কৰা আৰু মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰা মানে মাটিৰ ফাৰ্টিলিটি বৃদ্ধি কৰা যাৰ ফলত প্ৰডাক্টিভিটি বৃদ্ধি হয় মাটিৰ বাবে পানীৰ প্ৰয়োজনীয়তা হ্ৰাস কৰা সো এ 3 লগত যাব আৰু আমাৰ অপচনত চালে এ 3 এটাই আছে বি অপচন নম্বৰ বি এ 3 a protective cover on the ground may be of dried leaves এটা protective cover হ'ব পাৰে protective cover to cover organic বা inorganic matter হ'ব পাৰে ইয়াতে dry leaves to organic matter হয় so A3 এতিয়া আমি চাম যে B4 নিশ হৈছে কোনো প্ৰজাতিৰ বা স্পিচিছৰ খাদ্য অভ্যাস বাসস্থান পদ্ধতি আচৰণ বা সেই নিৰ্দিষ্ট প্ৰজাতিটোৰ বাবে সেই নিৰ্দিষ্ট প্ৰজাতিটোৱে পৰিবেশৰ বাবে কেনেকে কিমান প্ৰয়োজনীয় বা অন্য প্ৰজাতিৰ সৈতে কেনেকুৱা সম্পৰ্ক তাক বুজায় সো B4 হ'ব a functional role and position of a species in an ecology এটা ইকোলজিত এটা স্পিচিছক বুজায় যিয়ে পজিটিভ আৰু এটা ফাংচনেল ৰোল প্ৰদৰ্শন কৰে তাৰ পিছত আহিব বিটা ডাইভাৰ্চিটি C1 ৰ লগত যাব বিটা ডাইভাৰ্চিটি হৈছে ভেৰিয়েশন ইন স্পিচিছ কম্পোজিশন across different habitats so beta diversity হৈছে দুটা ইকোলজিৰ মাজত থকা স্পিচিছৰ কম্পেৰিজন বিটা ডাইভাৰ্চিটি বুজাৰ লগতে আমি আলফা ডাইভাৰ্চিটি বিটা ডাইভাৰ্চিটি আৰু গামা ডাইভাৰ্চিটি কি হয় মই অলপ ক'ব বিচাৰিম ইয়াতে আমি প্ৰথমতে ইকোলজি বুজিব লাগিব ইকোলজি মানে তিনি ধৰণৰ ইকোলজিৰ কথা কম ইয়াতে ফৰেষ্ট grassland and desert alpha diversity হৈছে এটা particular ecosystemত থকা total number of species অক বুজায় মানে species richness অক represent কৰে অৰ্থাৎ এটা particular ecosystem ধৰা হওক ফৰেষ্টত A B C D 4টা স্পিচিছ আছে এই 4টা স্পিচিছ ফৰেষ্টৰ বাবে ফৰেষ্টত থকা এই 4টা স্পিচিছ হৈছে আলফা ডাইভাৰ্চিটি ঠিক সেইদৰে গ্ৰাছলেণ্ড ইকোচিষ্টেমত থকা চি ডি ই হৈছে আলফা ডাইভাৰ্চিটি আৰু ডেজাৰ্টত থকা ডি ই এফ এই তিনিটা স্পিচিছ হৈছে আলফা ডাইভাৰ্চিটিয়ে প্ৰত্যেকটো ইকোসিস্টেমত থকা স্পিচিছক টোটাল নাম্বাৰ অফ স্পিচিছক বুজায় সো আলফা ডাইভাৰ্চিটি বুলি ক'লে আমি এনে ধৰণৰ স্পিচিছ বুজিব পাৰো পাৰ্টিকুলাৰ ইকোসিস্টেমত থকা ইয়াৰ পিছতে বিটা ডাইভাৰ্চিটি হৈছে কম্পেৰিজন বিটুইন দা টু ইকোসিস্টেম বিটা ডাইভাৰ্চিটিত চেঞ্জ ইন নাম্বাৰ অফ স্পিচিছ বিটুইন দা টু ইকোসিস্টেমৰ কথা কোৱা হৈছে অৰ্থাৎ বিটা ডাইভাৰ্চিটিত ফৰেষ্ট আৰু গ্ৰাছলেণ্ড আমি যদি দুটা ইকোসিস্টেম কম্পেয়াৰ কৰো তেনেহলে আমি দেখিম যে ইয়াত সি এণ্ড ডি ওভাৰলেপ কৰিছে সি এণ্ড ডি কিন্তু এ বি আৰু ই এইকেইটা ওভাৰলেপ কৰা নাই ইয়াতে কোৱা হৈছে যে বিটা ডাইভাৰ্চিটিত কোৱা হৈছে যে চেঞ্জ ইন নাম্বাৰ বিটুইন টু ডাইভাৰ্চিটি মানে দুটা ডাইভাৰ্চিটিত স্পিচিছৰ কেনেকুৱা চেঞ্জ হৈছে মানে
যিকিটা কমন নহয় যিকিটা স্পিচিছ কমন নহয় সেইখিনি হ'ব বিটা ডাইভাৰ্চিটি ইয়াতে বি চি ই যেহেতু কমন নহয় সেয়েহে ইয়াত এই তিনিটাই মানে ডাইভাৰ্চিটি চেঞ্জ ৰিপ্ৰেজেণ্ট কৰিছে সো ইয়াতে বিটা হ'ব 3 বি এ বি ই ইয়াৰ পাছতে ইয়াতে গ্ৰাছলেণ্ড আৰু ডেজাৰ্টৰ লগত কম্পেয়াৰ কৰিলে এই দুটা ইকোসিস্টেম কম্পেয়াৰ কৰিলে আমি দেখিম যে সি আৰু এফ দুটা চেঞ্জ স্পিচিছৰ ভিতৰত পৰিব সো ইয়াতে বিটা ডাইভাৰ্চিটিৰ নাম্বাৰ হ'ব 2 চি এন এফ যেহেতু ডি এন ই দুটাতে কমন আছে সো ইয়াতে এই দুটা কমন স্পিচিছ হয় এই দুটা চেঞ্জ স্পিচিছ হয় ইয়াৰ পিছতে বিটা ডাইভাৰ্চিটিত ফৰেষ্ট আৰু ডেজাৰ্টৰ লগত কম্পেয়াৰ কৰিলে এই দুটা ইকোসিস্টেম কম্পেয়াৰ কৰিলে আমি পাম যে এ বি চি ই এণ্ড ডি চেঞ্জ স্পিচিছ হয় ডি যেহেতু এই দুটাতে কমন আছে সো এই দুটা ডি স্পিচিছটো মানে কমন স্পিচিছ হয় বাকি ইয়াতে হ'ব বিটা ডাইভাৰ্চিটি 1 2 3 4 5 এ বি চি ই এণ্ড এফ হ'ব বিটা ডাইভাৰ্চিটি number of species change in number of species ইয়াতে গামা ডাইভাৰ্চিটিয়ে বুজাইছে overall diversity of the different ecosystem গুটেকিটা ইকোসিস্টেমত থকা টোটাল স্পিচিছক বুজাইছে যেনে এ বি চি ডি ই এণ্ড এফ টোটাল 6 স্পিচিছ আছে এই গুটেকিটা ইকোসিস্টেমত সো গামা ডাইভাৰ্চিটিয়ে সকলো ইকোসিস্টেমৰ টোটাল স্পিচিছক বুজায় সো ইয়াতে গামা ডাইভাৰ্চিটি হ'ব 6 হেহে ইয়াত বিটা ডাইভাৰ্চিটি হ'ব ভেৰিয়েশ্যন ইন স্পিচিছ কম্পজিশ্যন এক্ৰছ ডিফাৰেণ্ট হেবিটেটছ সো C1 হ'ব আমি ডিফাৰেণ্ট হেবিটেটছৰ মাজত কম্পেৰিজনটো দেখুৱাইছো সো the upwelling movement of nutrient-rich bottom water to ocean's surface. অৰ্থাৎ সমুদ্ৰৰ তলৰ পৰা কোল্ড আৰু নিউট্ৰিয়েণ্ট-ৰিচ ৱাটাৰ যেতিয়া আপৱাৰ্ড ডাইৰেকশ্যনত সাগৰৰ সাৰফেচলৈ সি সাৰফেচলৈ উঠি আহে এই প্ৰক্ৰিয়াটোক আপৱেলিং বুলি কোৱা হয় ওৱান কুৱেশ্যনৰ আনসাৰ হ'ব A3 B4 C1 D2 number 52 according to the Assam State Action Plan on Climate Change 2015-2020 which of the following temperature and rainfall changes has occurred in Assam during the period 1951 to 2010 yate 1951 or pura 2010 periodor ei periodor bitorat kenekwa dhoroner climate change dekha goise hei kotha to hudise yate option hobo C annual mean temperature mane gor tap mean temperature has increased while annual rainfall has decreased amar barshik gor uttap bridhi paise ইয়াৰ বিপৰীতে বাৰ্ষিক বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে এই সি আনসাৰ ইজ কাৰেক্ট যাৰ ফলত অসমত মানে হিটৰ পৰিমাণ বৃদ্ধি হৈছে আৰু 2025 চনৰ ভিতৰত আসাম গভৰ্ণমেণ্টৰ ৰিপৰ্ট অনুসৰি 2025 চনৰ ভিতৰত 14খন জিলাত বৰষুণৰ অভাৱৰ ফলত আৰু তাপ বৃদ্ধি বৰষুণৰ অভাৱৰ ফলত ডট লাইক সিচুৱেচন হৈছে মানে খৰাং পৰিস্থিতিয়ে দেখা দিছে হেহে question number 52 C answer is correct question number 53 bioremediation using fungi is known as bioremediation of fungi use kora hoy taki boli koa hoy option A micro remediation hoise biotechnology mane underot develop kora eta technology যিয়ে মাটি বা পানীৰ থকা বিষাক্ত পদাৰ্থসমূহ নিষ্কাশন কৰে আৰু ইয়াৰ দ্বাৰা বায়ো ৰেমিডিয়েশনৰ দ্বাৰা মানে সয়েল হেলথ ইমপ্ৰুভ কৰিব পৰা যায় তাৰ পাছত ইকো ফ্ৰেন্ডলি হয় মানে ইট ডাজ নট হাৰ্ম সয়েল বায়োলজিক্যালি আৰু আমি জানো যে মাটি বা পানীত আমি ব্যৱহাৰ কৰা বিভিন্ন সমূহ বস্তুৰ দ্বাৰা অৰ্গেনিক পলিউটেন্ট বৃদ্ধি পায় যেনে অইল স্পিলছ যেনে প্লাষ্টিক পেষ্টিচাইড
আদি সো এইবোৰৰ ব্যৱহাৰ কমাবলৈ বায়োটেকনলজিৰ দ্বাৰা বায়োৰেমিডিয়েশ্যন মানে প্ৰযুক্তি বিকাশ কৰা হৈছে য'ত মাইক্ৰ ৰেমিডিয়েশ্যন নামৰ ফাংগি ব্যৱহাৰ কৰা হয় সো কুৱেশ্যন নম্বৰ 53 আনসাৰ হৈছে এ Question number 54. The global warming potential of a gas is decided on the basis of, I mean direct correct answer lo ahu, the amount of total long wave radiation a greenhouse gas can tap in comparison to carbon dioxide over a period of 100 years. Yat koa hoise je কোনো greenhouse gas বা CO2 তুলনাত 100 বছৰৰ ভিতৰত কিমান লং ৱেভ ৰেডিয়েশ্যন ধৰি ৰাখিব পাৰে এই আধাৰতে গ্লোবেল ওয়াৰ্মিং পটেনশিয়াল নিৰ্ধাৰণ কৰা হয় সো গ্লোবেল ওয়াৰ্মিংৰ ক্ষেত্ৰত এই অপশনটো কাৰেক্ট হয় বিকজ এটমস্ফিয়াৰ ইজ মেইনলি হিটেড বাই লং ৱেভ টেৰেষ্ট্ৰিয়েল ৰেডিয়েশ্যন ইয়াক আমি এনেদৰে বুজিব পাৰো যে এখন ধৰি যদি আমি আৰ্থ সাৰফেস বুলি ধৰি লওঁ মানে সানৰ পৰা অহা ৰেডিয়েশ্যনক আমি শৰ্ট ৱেভ ৰেডিয়েশ্যন বুলি কওঁ সানৰ পৰা যিখিনি ৰেডিয়েশ্যন আহিছে আমাৰ আৰ্থ সাৰফেসত প্ৰথমতে পৰিব সেইখিনি ৰেডিয়েশ্যনৰ দ্বাৰা আৰ্থখন হিটেড হৈ গ'ল তাৰ পাছত আৰু যিখিনি মানে গুটে সানৰ পৰা অহা সম্পূৰ্ণ 100% ৰেডিয়েশ্যন আৰ্থ সাৰফেসে গ্ৰহণ নকৰে ইয়াৰ পৰা কিছু অংশ ৰেডিয়েট বেক কৰে কিন্তু ৰেডিয়েট বেক কৰোতে ইয়াক ৰেডিয়েট বেক কৰা বুলি কোৱা হয় এনেকে এতে পৰিব তাৰ পিছত ইয়াৰ পৰা ইয়ালৈকে আকৌ বেক হৈ যাব এই ৰেডিয়েট বেক কৰোতে মানে আমাৰ এই ৰেডিয়েশ্যনটোক লং ৱেভ ৰেডিয়েশ্যন বুলি কোৱা হয় আৰু আমাৰ এটমস্ফিয়াৰত যিখিনি গেছ থাকে আমাৰ এটমস্ফিয়াৰত যিখিনি গেছ থাকে বিশেষকৈ CO2 গ্ৰীণ হাউস গেছ এণ্ড স্পেচিয়েলি CO2 ইয়াৰ এই গেছবোৰে ইয়াৰ পৰা ৰেডিয়েট বেক কৰা মানে হিটখিনি ইয়াতে ধৰি ৰাখে ফলত আমাৰ আৰ্থ সাৰফেসে যিমানখিনি হিট আৰ্থ সাৰফেসৰ বাবে প্ৰয়োজন হৈছে সেইখিনিতো গ্ৰহণ কৰিছে তাৰ উপৰিও ইয়াতে ধৰি ৰখা হিটখিনিও আৰ্থলৈকে উভতি আহে মানে আৰ্থক এফেক্ট কৰে সো সময়ৰ লগে লগে যেহেতু গেছ CO2 বৃদ্ধি পাই আহিছে ৰেডিয়েশ্যন মানে লং ৱেভ ৰেডিয়েশ্যন মানে লং ৱেভ ৰেডিয়েশ্যনৰ পৰা অহা আমাৰ হিটখিনিৰ ধাৰণ ক্ষমতা বৃদ্ধি পাই আহিছে ফলত আৰ্থ বেছি হিট হ'বলৈ ধৰিছে আৰু ইয়াৰ এনেকে গ্লোবেল ওয়াৰ্মিং হৈছে এটো আছিল থুলমুলকে মানে এটা ডেসক্ৰিপশন সো ইয়াতে কোৱা হৈছে যে কুৱেশ্যন নম্বৰ 54 ৰ আনসাৰ হৈছে বি Question number 55. Which of the following soil horizon is present in the soil of forest but absent in the cultivated fields? Yate soil horizonৰ কথা কোৱা হৈছে soil horizon হৈছে মাটিৰ গঠনৰ সময়ত সৃষ্টি হোৱা বেলেগ বেলেগ আনুভূমিক স্তৰ মানে আনুভূমিক মানে হৈছে হৰিজন স্তৰ এনেকে মাটিত আমি বিভিন্ন সমূহ লেয়াৰ পাওঁ এনেকে আমি বহুত লেয়াৰ পাওঁ ইয়াৰে প্ৰথম ওপৰৰ লেয়াৰটো থাকে এই ওপৰৰ লেয়াৰটো ও হৰিজন বুলি কোৱা হয় য'ত মানে ডিকম্পোজড মানে অৱশিষ্টখিনি থাকে উদ্ভিদ বা প্ৰাণীৰ দেহৰ পৰা ৰৈ যোৱা যিখিনি অৱশিষ্ট সেইখিনি ও হৰিজনত থাকে অৰ্গেনিক মেটাৰ্স থাকে ও হৰিজনত অৰ্গেনিক মেটাৰ্স থাকে যি মানে হয়তো উদ্ভিদৰ পাত বা অন্য অৱশিষ্টখিনি থাকিব বা কোনো জন্তু কুকুৰ মেকুৰী মৰাৰ পিছত তেওঁলোকৰ দেহৰ অৱশিষ্টখিনি থাকিব মানে মাটিৰ লগত মিহলি হোৱাৰ পিছত সেই মাটিখিনিক ও হৰিজন বুলি কোৱা হয় ও হৰিজন বিশেষকৈ ফৰেষ্ট সইলৰ আন্ডাৰত হ'ব কাল্টিভেটেড ফিল্ডত নহয় সো অপশন এ ইজ কাৰেক্ট ইয়াৰ পিছতে এ হৰিজন হৈছে টপ সইল বুলি কোৱা হয় ই এটা ডাৰ্ট লেয়াৰ হয় মাটিৰ এটা ডাৰ্ট লেয়াৰ হয় ইয়াতে হিউমাছ পোৱা যায় তাৰ পিছত ইয়াৰ ফাৰ্টিলিটি বেছি থাকে ফলত ই আমাৰ এগ্ৰিকালচাৰৰ কাৰণে উপযোগী হয় সো যদি কাল্টিভেটেড ফিল্ডৰ কথা সুধিলে হয় তেনেহলে অপশন বি এ হৰিজন কাৰেক্ট হল হয় কিন্তু ইয়াতে কাল্টিভেটেড ফিল্ড নহয় এবসেন্ট সুধিছে সো এইটো অপশন এইটো নহয় কাৰেক্ট আনসাৰ বি হৈছে
সাবসইল মানে মাটিৰ এটা ওপৰৰ এটা অংশ য'ত যিয়ে মানে হয়তো নেচাৰেল কালামিটিজৰ দ্বাৰা বৰষুণ বা অন্য কোনো দুৰ্যোগৰ দ্বাৰা মাটিৰ ওপৰৰ অংশখিনি ধুই নিয়ে মানে তাৰপিছত তাৰ পিছত যিখিনি ৰৈ যায় মানে ক্লে বা আইৰণ এলুমিনিয়াম অক্সাইড আদি এইবিলাক মানে যোনটো ষ্টৰত থাকে তাক বি হৰিজন বুলি কোৱা হয়। ইয়াত হিউমাছৰ পৰিমাণ কম থাকে। আৰু চি হৰিজনটো হৈছে পেৰেণ্ট মেটেৰিয়েল হয়। ইয়াত আংশিকভাৱে মানে শিল পোৱা যায়, মানে বাকীখিনিত ইমান শিল মানে ইমান পোৱা নাযায়। ইয়াতে মানে ষ্টন বেছিকে পোৱা যায় আৰু ই লাষ্টৰ লেয়াৰ হয়। আৰু ইয়াত জৈৱ পদাৰ্থ মানে অৰ্গেনিক মেটাৰ অত্যন্ত কম থাকে, ফাৰ্টিলিটি কম থাকে আৰু ই মানে একদম তলৰ লেয়াৰটো হয়। চ' কুৱেশ্যন নম্বৰ 55ৰ আনচাৰ হৈছে অপশ্যন এ। Question number 56. The Gadgil Committee report and Kasturi Ranjan Committee report are related to. A question to previous video moi kwa duta questioner nisinai contradictory hoy APSC answer key logot. APSC answer kit yar answer correct answer dia hoise je B 1 and 2 Ganga action plan aru interlinking of Indian rivers. Kintu e duta 1 and 2 এই দুটা অপশনে কারেক্ট নহয়। কারেক্ট আনসার হইছে প্রোটেকশন অফ ওয়েস্টার্ন ঘাটস। সো 3 অপশন 3 সি 3 অনলি কারেক্ট হব লাগে। কিন্তু যেহেতু আনসার কিট বি দিয়া আছে সেয়েহে এই কুৱেশ্যনটো ক্লেইম কৰা হৈছিল। এতিয়ালৈকে এপিএছচিয়ে ৰিভাইভ আনসাৰ কি উলিওৱা নাই। সো আমি একো ইয়াতে ফাইনেল ডিসিজন দিব নোৱাৰো। কিন্তু আপোনালোকে গুগল কৰি চালে ডাইৰেক্ট আপুনি ৱেষ্টাৰ্ণ ঘাট বুলিয়ে পাব, প্ৰটেকশ্যন অফ ৱেষ্টাৰ্ণ ঘাট। আৰু মই ভাবো যে এই কুৱেশ্যনটো হয়তো প্ৰিণ্টিং মিষ্টেক, যদি এইটো অপশ্যন কাৰেক্ট হয় বি 1 and 2 তেনেহ'লে আমাৰ কুৱেশ্যনটো এপিএছচিয়ে আমাক দিয়া কুৱেশ্যনটো প্ৰিণ্টিং মিষ্টেক হৈছে। ইয়াতে দিছ ৰিপৰ্ট আৰ নট ৰিলেটেড টু হ'ব লাগিছিল চাগে, আৰু ইয়াৰে আৰু পিছত নট কিজানি মিচিং আছিল। গডগিল কমিটি আৰু কস্তুৰী ৰঞ্জন কমিটিটো কোনটো মানে সাবজেক্টৰ লগত ৰিলেটেড নহয় আৰু নট ৰিলেটেড টু যদি সুধিল হয় তেনেহ'লে আমাৰ আনসাৰ বি 1 and 2 হল হয় গংগা একশ্যন প্লেন এণ্ড ইণ্টাৰলিংকিং ৰিভাৰ ইণ্ডিয়ান ৰিভাৰ। কিন্তু হ'লেও আমি মানে ক'ব নোৱাৰো ইয়াতে কুৱেশ্যনটো মিষ্টেক হৈছে নে আনসাৰ কিটো প্ৰিণ্টিং মিষ্টেক হৈছে। অপশ্যন 4 টু 3 লগত মানে পাৰ্চিয়েলি কাৰেক্টে হয়, কাৰণ ৱেষ্টাৰ্ণ ঘাটটো প্ৰটেকশ্যন কৰা হৈছে আৰু ইকোজন হিচাপে স্বীকৃতি দিয়াৰ কথা কোৱা হৈছিল। চ' 3 and 4 3 লগত 4টো পাৰ্চিয়েলি কাৰেক্ট হয়, কিন্তু হ'লেও অলৰেডি মই ক'লো এইটো যিহেতু এতিয়া আনসাৰ কিৰ লগত মিলা নাই, মানে চ'ৰ্চ মানে কণ্ট্ৰাডিক্টৰী হৈ আছে। চ' এইটো আমি হোল্ডত থৈছো। Question number 57. Which organization or department is the custodian of foreign exchange reserves in India? The correct answer to is option B, RBI, Reserve Bank of India. Reserve Bank of India is the central bank and the custodian of foreign exchange reserves. So 57 answer is B. Question number 58. As per the Niti Aayog's multi-dimensional poverty index as per the latest statistics for 22-23, the percentage of population in Assam classified as poor is. Yete Niti Aayogor multi-dimensional poverty index মানে 22-23 report অনুসৰি অসমত মানে জনসংখ্যাগত দৰিদ্ৰতাৰ পাৰ্চেন্টেজ শতাংশ সুধিছে। ইয়াতে হ'ব কাৰেক্ট আনসাৰ 14.47%. It represents a significant decline from the previous year. মানে 2019-21 report এটা আছে, তাতে দিয়া আছে যে 19 মানে অসমৰ দৰিদ্ৰতা পাৰ্চেন্টেজ 19.35 দিয়া আছে। মানে প্ৰিভিয়াছ ৰিপৰ্টত নীতি আয়োগৰে এইটো মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সত প্ৰিভিয়াছ ইয়াৰ 2019-21 ৰিপৰ্টত অসমৰ দৰিদ্ৰতা 19.35% দিয়া আছিল আৰু এতিয়া বৰ্তমান 14.47% দিয়া দিছে। মানে এতিয়ালৈকে 4.8% মানে হ্ৰাস পাইছে প্ৰিভিয়াছ ইয়াৰৰ ৰিপৰ্টতকে। এইবাৰ 2022-23 ৰিপৰ্টটো ডিক্লাইন এটা দেখিবলৈ পোৱা গৈছে। এইটো এটা পজিটিভ চাইন হয় ফৰ আছাম। চ' 58 কুৱেশ্যন নম্বৰ 58ৰ আনসাৰ হৈছে চি।
Question number 59. What are the main objectives of the Assam Millet Mission? Assam Millet Mission related চাৰিটা statement দিছে যাৰ এই মিশনটোৰ মেইন objectives বাছি উলিয়াব দিছে 1 raise nutrition quotient মানে মিলেটক সুপাৰ ফুড বুলি কোৱা হয় কাৰণ ইয়াত সুপাৰ নিউট্ৰিয়েন্ট মানে ক্ৰপ হয় সো অসম গভৰ্নমেন্টে এই মিশনৰ দ্বাৰা নিউট্ৰিশন লেভেল বঢ়াব বিচাৰিছে পুষ্টিৰ পৰিসৰ বঢ়াব বিচাৰিছে সো 1 is correct 2 increase farmers income ইয়াৰ দ্বাৰা ফাৰ্মাৰৰ ইনকামটো ইনক্ৰিজ হ'ব কাৰণ মিলেট হৈছে এটা লো কষ্ট ক্ৰপ হয় মিলেটত একাৰণে কোৱা হৈছে মিলেটত বেছি ফাৰ্টিলাইজাৰ নালাগে ধান খেতিৰ নিচিনা বা মিলেটত জলসিঞ্চন মানে ইৰিগেশ্যন কম লাগে মানে পানীৰ পৰিমাণ কম হয় যি অঞ্চলত খৰাং মানে বৰষুণ নহয় খৰাং অঞ্চল হয় তেনে অঞ্চলতো এই খেতিবিধ উপযোগী হয় সো এই খেতিবিধ ফাৰ্মাৰ ফ্ৰেণ্ডলি হয় সেয়েহে অপশ্যন 2 ইজ কাৰেক্ট 3 কন্ট্ৰিবিউট টু ক্ৰপ ডাইভাৰ্চিফিকেশ্যন আমি জানো যে অসমত ধান প্ৰধান শস্য আমি বৰ্তমান মানে গভৰ্নমেন্টে ৰিয়েলাইজ কৰিছে যে অকল আমি ধানৰ ওপৰত মানে ডিপেন্ডেন্ট হৈ থাকিলে নহব আমি আমাৰ মানে এগ্ৰিকালচাৰটো মানে ডাইভাৰ্চিফিকেশ্যন কৰিব লাগিব শস্য ডাইভাৰ্চিফিকেশ্যন মানে ক্ৰপ ডাইভাৰ্চিফিকেশ্যন কৰিব লাগিব শস্য বিবিধীকৰণ কৰিব লাগিব যাৰ ফলত আমাৰ ইনকাম সোৰ্স জেনেৰেট হয় আমি মাল্টিপল এৰিয়াৰ পৰা আমি মাল্টিপল ক্ৰপছৰ পৰা আমি প্ৰফিট লব পাৰো সেয়েহে 1 2 3 ইজ কাৰেক্ট আনসাৰ আৰু 4 হৈছে এমপ্লয়মেন্ট জেনেৰেট টু মেইন অবজেক্টিভস নহয় হয় এনেকুৱা ধৰণৰ মিশনৰ দ্বাৰা এমপ্লয়মেন্ট জেনেৰেট হ'ব কিন্তু এটো মেইন অবজেক্টিভ নহয় এটো ইনডাইৰেক্ট অবজেক্টিভ হ'ব কাৰণ যেতিয়া আমাৰ যেতিয়া এনেকুৱা ধৰণৰ মিশন আনা যায় এটা টাইম লিমিটৰ ভিতৰত সেই মিশনটোত মানে আমাৰ জনসাধাৰণৰ স্বাস্থ্য উন্নত হ'ব তাৰপিছত ফাৰ্মাৰৰ ইনকাম বৃদ্ধি হ'ব তাৰপিছত আমাৰ ষ্টেটৰ ইকনমি বৃদ্ধি হ'ব জিডিপি বৃদ্ধিত অৰিহণা যোগাব আৰু ইয়াৰ লগতে এমপ্লয়মেন্ট জেনেৰেট হ'ব কিন্তু এই এমপ্লয়মেন্ট জেনেৰেটটো পিছত হ'ব মানে এটা টাইম লিমিটৰ পিছত হ'ব সো মেইন অবজেক্টিভ নহয় অপশ্যন 4 য'ত আছে আমি কাটিব পাৰো মানে এলিমিনেট কৰিব পাৰো ডি এণ্ড চি এলিমিনেট কৰিলো সো আমাৰ হাতত আছে 1 and 3 correct 1 and 3 correct আৰু 2 also correct মই কলো যে মিলেট farmer friendly crop hoy so 1 2 3 option B is the correct for 59 question number 60 which of the following is not a dimension of social progress index yate social progress index ot kuntu dimension nohoy hudise saita dimension dia ase kuntu social progress index ot include nohoy hudise not আমি জানো যে আমি ইয়াৰ নামটোৰ পৰা গম পাম যে সোশিয়াল প্ৰগ্ৰেছ ইনডেক্স য'ত সোসাইটি ৰিলেটেড হৈ থাকিব সোসাইটিৰ প্ৰগ্ৰেছ ৰিলেটেড হৈ থাকিব ইয়াত মানে নন ইকনমিক মেজাৰ্স মানে ইয়াৰ লগত জড়িত হৈ থাকে which designed to assess a country's social as well as মানে environmental performance এই কোৱা হৈছে যে basic human needs মানে আহাৰ খাদ্য বাসস্থান এখিনি হৈছে হিউম্যান আমাৰ ফান্ডামেন্টাল নিডস হয় সো এখিনি বেসিক হিউম্যান নিড এটা ডাইমেনশন হ'ব পাৰে তাৰছত ফাউন্ডেশন অফ ওয়েলবিং মানে হৈছে যে এডুকেশন হেলথ সাস্টেইনেবল মানে সাস্টেইনেবল এনवायरमेंट এখিনি ইম্পৰ্টেন্ট হয় ফৰ দা ফাউন্ডেশন so B is also correct and opportunities মানে হৈছে without any discrimination আমি personal rights freedom এগুটেখিনি বস্তু এটা opportunity include থাকিব এই তিনিটা অপশন এই তিনিটা ডাইমেনশনৰ দ্বাৰা আমাৰ সোসাইটি ডেভেলপ হ'ব আমাৰ সোসাইটি যিকিন ডিসক্ৰিমিনেশন আছে আমি নাইকিয়া কৰিব পাৰিম আৰু ডি হৈছে পাৰ ক্যাপিটা ইনকাম হৈছে ইকনমিৰ লগত ৰিলেটেড জিডিপিৰ লগত ৰিলেটেড বা এই ডাইৰেক্টলি অলৰেডি মই কৈছো যে সোশিয়াল প্ৰগ্ৰেছ ইনডেক্স নন ইকনমিক মেজৰ লগত ৰিলেটেড এটো কিন্তু অপশন ডি ইজ ৰিলেটেড টু economic measures so option D is not dimension for this index so option D is the correct answer 60D আজিৰ এই ভিডিঅ'ত question number 51 ৰ পৰা 60 লৈকে ডিসকাশন কৰিলো
এইটো ভিডিঅ' 6th ভিডিঅ' হয় ফৰ APSC CC Prelims 2024 কুৱেশ্যন পেপাৰ ছেট ডিৰ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ধন্যবাদ।